এই মোবাইলটো হৈছে আইটেল মোবাইল। এই মোবাইলটোৰ সমস্যা হৈছে ডিসপ্লেৰ। এই ডিসপ্লেৰ সমস্যাটো আমি অতি কম সময়ৰ ভিতৰতে সমাধান কৰি ল'ব পাৰোঁ। যদি বিশ্বাস হোৱা নাই ভিডিঅ'টো শেষলৈকে চাব। বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে ডিসপ্লেখন বৰ বেয়াকৈ ভাঙিছে। এইখন ডিসপ্লে ইয়াৰ পৰা আমি উঠাই ল'ম। উঠাই পেলাই নতুন ডিসপ্লে এখন লগাই দিম। ডিসপ্লেখন উঠাবলৈ হ'লে আমি ভালদৰে পেষ্ট অলপ লগাই পেলাই সোল্ডাৰিং আইৰনেৰে উঠাব লাগে। তেতিয়াহ'লে আমাৰ বৰ্ডৰ যিবিলাক লাইন থাকে সেইবিলাক উঠি নাযায় বা বেয়া নহয়। দেখিছে সোল্ডাৰিং আইৰনৰ সহায়ত কেনেকৈ উঠাই ল'লোঁ। এইখন হৈছে নতুন ডিসপ্লে। এই ডিসপ্লেখন ভালদৰে লগাই ল'ম। তাৰপিছত চাম ডিসপ্লেখন আহে নে নাই। কেতিয়াবা যদি মোবাইল যদি বহুত জোৰত পৰে তেতিয়াহ'লে ডিসপ্লে চেঞ্জ কৰিলেও কেতিয়াবা গ্ৰাফিক্স নাহে। এইটো চাম, এইখন নতুন ডিসপ্লে লগাই ল'লোঁ, এইটো ঠিক হয় নে নহয়। এই ডিসপ্লেখন লগোৱা হোৱাৰ পিছত আমি ভালদৰে পিনবিলাক চাফা কৰি দিব লাগে। তেতিয়াহ'লে আমাৰ কেতিয়াও শ্বৰ্ট নহয়। দেখিছে ভালদৰে পিনবিলাক চাফা কৰি দিছোঁ। এতিয়া আমি মোবাইলটো ফিটিং কৰি ল'ম, লৈ পেলাই চাম ডিসপ্লেখন আহে নে নাই। দেখিছে ডিসপ্লেখন আহি গ'ল। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।